हेलो एवरीवन आशा करो तुम्हारा भाले आसा। आज आमी এই ভিডিওত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক ৰাসায়নিক বিক্ৰিয়া কেমিক্যাল ৰিঅ্যাকশনৰ ওপৰত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা। কেমিক্যাল ৰিঅ্যাকশনৰ ওপৰত ভিডিও বনাবলৈ বহুতে আমাক জনাই আছিল, কমেন্ট কৰি আছিল, হোৱাটছআপ যোগে হওক বা ফোনৰ যোগে হওক আমাক জনাইছিল যে কেমিক্যাল ৰিঅ্যাকশনৰ ওপৰত ভিডিও লাগে। সেয়েহে মই কেমিক্যাল ৰিঅ্যাকশনৰ ওপৰত দুটা পাৰ্টত ভিডিও আপলোড কৰিম। আজি এটো হৈছে প্ৰথম পাৰ্ট। তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ ভিডিওটো কেনেকৈ আছে জনাবলৈ নাপাহৰিবা। লগতে ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা। কেমিক্যাল ৰিঅ্যাকশনৰ ওপৰত কম্পিটিটিভ এক্সামৰ যিবিলাক কোৱেশ্চন আহে তাৰে আধাৰত মই আজি কিছুমান কোৱেশ্চন লৈ আহিছো। তাৰ আগতে আমি কেমিক্যাল ৰিঅ্যাকশনৰ কিছুমান জানিবলগীয়া কথা চাই লওঁ। প্ৰথমতে চোৱা रासायनिक বিক্ৰিয়াৰ प्रकार टाइप्स ऑफ केमिकल रिएक्शन। एक নম্বৰতে কি দিয়া আছে সংযোজন বিক্ৰিয়া কম্বিনেশন ৰিঅ্যাকশন। দুটা বা তাতোধিক পদাৰ্থ মিলি এটা নতুন পদাৰ্থ গঠন কৰিলে তাক কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। যদি দুটা বা তাতোধিক পদাৰ্থ একেলগে লগ হৈ এটা নতুন পদাৰ্থৰ গঠন কৰে তেন্তে তাক কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণ স্বৰূপে H2 plus O2 is equal to H2O। H2O মানে কি হয় H2 এ কি বুঝায় H2 এ পানী বুঝায়। H2O মানে কি হয় ওয়াটার। H2O মানে হল ওয়াটার। ইয়াৰে এই দুইটো কিয় দিয়া আছে এই কেমিক্যাল ৰিঅ্যাকশন তো সমতুল্য কৰিবৰ বাবে ইয়াৰ আগত এইটো দুইটো দিয়া হৈছে। এটা কি আছিল H2 এটো কি হয় H2 plus O2 equal to কি হয় H2O। ইয়াতে O কেইটা আছিল দুটা আছিল কিন্তু রাইট হ্যান্ড সাইডে O এটা আছে। তাক যদি আমি সমান কৰিব লাগে তেতিয়া O দুটা কৰিব লাগিলে কি হ'ব ইয়াৰ আগতে দুই এটা মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া ইয়াত H কেইটা হৈ যাব 2 গুণ 4টা হৈ যাব কিন্তু লেফট হ্যান্ড সাইডে কেইটা আছে দুটা আছে। সেইভাবে H এর আগত কি দিব লাগিব 2 দিব লাগিব। তেতিয়া এটো কি হয় এটা সমতুল্য ৰাসায়নিক সমীকৰণ হৈ যাব। এতিয়া চোৱা কি দিয়া আছে হাইড্ৰোজেন আৰু অক্সিজেন একেলগ হৈ কি কৰিছে পানী সৃষ্টি কৰিছে। হাইড্ৰোজেন আৰু অক্সিজেন দুটা কি হয় বেলেগ বেলেগ পদাৰ্থ হয় আৰু সিহঁত একেলগ হৈ বিক্ৰিয়া হৈ কিহৰ সৃষ্টি কৰিছে ওয়াটাৰৰ সৃষ্টি কৰিছে পানীৰ সৃষ্টি কৰিছে H2O। এবাৰ চোৱা 2 নম্বৰতে কি দিয়া আছে বিযোজন বিক্ৰিয়া ডিকম্পোজিশন ৰিঅ্যাকশন। এটা যৌগ ভাঙি দুটা বা তাতোধিক সৰল পদাৰ্থত পৰিণত হলে তাক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। সংযোজন মানে কি হয় একলগ হোৱা। সেইকাৰণে তাত কি দিয়া আছিল দুটা বা তাতোধিক পদাৰ্থ একেলগ হৈ এটা পদাৰ্থ সৃষ্টি কৰে তেতিয়া তাক কি বুলি কয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। বিযোজন বিক্ৰিয়া ডিকম্পোজিশন ৰিঅ্যাকশন মানে কি হয় বিযোজন মানে কি হয় ভাগ কৰা। গতিকে ইয়াতে কি কৈছে এটা যৌগৰ পৰা দুটা বা তাতোধিক পদাৰ্থলৈকে যদি ভাঙি যায় তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি ক'ব বিযোজন বিক্ৰিয়া বুলি ক'ব। নামতে আছে চোৱা বিযোজন মানে কি হয় ভাগ কৰা। গতিকে এইটো তোমালোকে মনত ৰাখিবা বিযোজন বিক্ৰিয়া মানে কি হ'ব এটা যৌগৰ পৰা দুই বা তাতোধিক পদাৰ্থলৈকে যদি সৰল পদাৰ্থলৈকে যদি পৰিণত হয় তেন্তে সেই বিক্ৰিয়াক কি বুলি ক'ব বিযোজন বিক্ৰিয়া বুলি ক'ব। উদাহৰণ চাওক CaCO3 কি দিয়া আছে CaCO3 এটা যৌগ হয় তাৰ ওপৰত যেতিয়া হিট দিব তাপ দিব তেতিয়া কি হ'ব ই CaO plus CO2 লৈকে ভাঙি যাব। কি হল ইয়াতে এটা যৌগ আছিল CaCO3 তাৰ পৰা বিযোজন বিক্ৰিয়া ঘটি কি হল CaO plus CO2 লৈকে ভাঙি গল। যেতিয়া উত্তাপ দিয়া যায় চূণশিলৰ ওপৰত যেতিয়া উত্তাপ দিয়া যায় ক্যালসিয়াম কাৰ্বনেট CaCO3 মানে কি হয় ক্যালসিয়াম কাৰ্বনেট হয়। যেতিয়া তাৰ ওপৰত উত্তাপ দিয়া যায় তাক উত্তপ্ত কৰা হয় তেতিয়া ক্যালসিয়াম কাৰ্বনেটটো ভাঙি গৈ চূণটো ভাঙি গৈ কি হয় চূণশিলটো ভাঙি গৈ কি হয় চূণ আৰু কাৰ্বন ডাই অক্সাইড গেছলৈকে গ্যাস উৎপন্ন কৰে। অৰ্থাৎ কি কৰে ক্যালসিয়াম কাৰ্বনেটৰ ওপৰত যদি উত্তাপ দিয়া যায় তেতিয়া ক্যালসিয়াম কাৰ্বনেটটো সেই এটা যৌগটো ভাঙি গৈ কি হলৈকে পৰিণত হয় ক্যালসিয়াম অক্সাইড
অৰ্থাৎ চূণ আৰু কাৰ্বন ডাই অক্সাইড গেছলৈকে পৰিণত হয়। ইয়াতে কি হৈছে এটা যৌগৰ পৰা দুটা পদাৰ্থলৈকে বা দুটা যৌগলৈকে কি হৈছে ভাঙি গৈছে। এবাৰ চাওক 3 নম্বৰত কি দি আছে একক প্ৰতিস্থাপন বিক্ৰিয়া ডিসপ্লেসমেন্ট ৰিएक्शन কি দি আছে অধিক সক্ৰিয় মৌলই কি কৰে কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই নিজে তাৰ স্থান লয়। কি হয় এটা যদি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল থাকে তেতিয়া কম সক্ৰিয় মৌলক কি কৰে তাৰ যৌগৰ পৰা আঁতৰাই পঠাই কি কৰে কম সক্ৰিয় মৌলৰ ঠাইত অধিক সক্ৰিয় মৌলটো স্থানটো লৈ লয়। যেতিয়া এটা ৰিएक्शনত মনত ৰাখিবা যেতিয়া এটা ৰিएक्शনত কম সক্ৰিয় মৌল এটাই যৌগ এটা বনাই আছিলে তেতিয়া তাত অধিক সক্ৰিয় মৌল এটাই যদি বিক্ৰিয়া কৰে তেতিয়া কি কৰে কম সক্ৰিয় মৌলটোক আঁতৰাই পঠিয়াই তাৰ ঠাইত কি যায় অধিক সক্ৰিয় মৌল লগ হৈ যায়। তাকে কি বুলি কোৱা হয় একক প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় ডিসপ্লেসমেন্ট ৰিएक्शन। স্থানটো সলনি হয় বাবে কি কয় ডিসপ্লেসমেন্ট ৰিएक्शन বুলি কোৱা হয়। উদাহৰণটো চোৱা Zn কি হয় জিংক প্লাস CuSO4 কি হয় তো কপাৰ সালফেট হয় তাৰ পৰা কি হৈছে ZnSO4 হয় প্লাস Cu জিংকে যদি কপাৰক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে আৰু জিংকে কি কৰে কপাৰক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে আৰু নিজে তাৰ ঠাই লয়। কপাৰতকৈ জিংক কি হয় অধিক সক্ৰিয় হয় সেইবাবে কপাৰৰ যেটো যৌগ আছিলে তাৰ পৰা কপাৰক আঁতৰাই পঠিয়াই Zn মানে জিংকে তাৰ ঠাইটো লয় আৰু কপাৰ কি হৈ যায় সাইডলৈ মানে তাক উলিয়াই পঠিয়াই দিয়ে তাৰ যৌগৰ পৰা। এতিয়া চোৱা নেক্সট কি দিয়া আছে দ্বৈত প্ৰতিস্থাপন বিক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিएक्शन। ইয়াৰ আগত কি হৈছিলে এটা ডিসপ্লেসমেন্ট হৈছিলে গতিকে তাক কি বুলি কৈছিলে একক প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াত দুটা হ'ব ডিসপ্লেসমেন্ট দুটা যৌগই নিজৰ আয়ন বিনিময় কৰি নতুন যৌগ গঠন কৰিলে তাক কি বুলি কোৱা হয় দ্বৈত প্ৰতিস্থাপন বিক্ৰিয়া বোলা হয়। যেতিয়া দুটা যৌগই তাৰ নিজৰ আয়ন বিলাক বিনিময় কৰি কি কৰে নতুন যৌগ এটাৰ গঠন কৰে তেতিয়া তাক কি বুলি কোৱা হয় দ্বৈত প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণ চোৱা AgNO3 প্লাস NaCl তাৰপিছত কি হৈছে AgNO3 আৰু NaCl যেতিয়া লগ হৈ কি কৰিছে AgCl প্লাস NaNO3 উৎপন্ন কৰিছে। সো কি কৈছে ৰূপৰ ক্লোৰাইড আৰু ৰূপৰ ক্লোৰাইড বগা অৱক্ষেপ হিচাপে গঠন হয়। কি হৈছে ৰূপৰ ক্লোৰাইড বগা অৱক্ষেপ হিচাপে কি কৰা গঠন হয়। নতুন কি কৈছিলে ইয়াত দুটা যৌগই নিজৰ আয়ন বিনিময় কৰি কি কৰা নতুন যৌগ এটা গঠন কৰে তাক কি বুলি কয় দ্বৈত প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াতে কি কৰিছে দুটা যৌগই নিজৰ আয়ন বিনিময় কৰি কি বনাইছে AgCl ৰূপৰ ক্লোৰাইড বনাইছে আৰু এটো কি হয় বগা অৱক্ষেপ হিচাপে গঠন হয়। এটা চোৱা নেক্সট কি দিয়া আছে 5 নম্বৰতে দিয়া আছে যে জাৰণ বিক্ৰিয়া অক্সিডেশন ৰিएक्शन। অক্সিডেশন ৰিएक्शনত কি হ'ব অক্সিজেনৰ কথা থাকিব। চোৱা কোনো পদাৰ্থত অক্সিজেন যোগ হওঁতে বা হাইড্ৰোজেন আঁতৰি গলে তাক কি বুলি কোৱা হয় জাৰণ বোলা হয়। যেতিয়া এটা বিক্ৰিয়াত কি হয় কোনো পদাৰ্থত অক্সিজেন এটা যোগ হয় বা হাইড্ৰোজেন কি হৈ যায় আঁতৰি যায় তেতিয়া সেই বিক্ৰিয়াটো কি বুলি কোৱা হ'ব জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। বুজিছা এটা বিক্ৰিয়াত যদি কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় বা হাইড্ৰোজেন আঁতৰি যায় তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি কোৱা হ'ব জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। উদাহৰণ চোৱা CO plus O2 is equal to কি হৈছে Cu plus O2 কপাৰ প্লাস অক্সিজেন কৰিলে কি হৈছে কপাৰ অক্সাইড হৈছে কপাৰ অক্সাইডৰ সৃষ্টি হৈছে মানে এটো কি হ'ব জাৰণ বিক্ৰিয়া কাৰণ কপাৰৰ লগত অক্সিজেনটো কি হৈছে লগ লাগি গৈছে কপাৰৰ লগত অক্সিজেন লগ লাগি কি কৰিছে কপাৰ অক্সাইডৰ উৎপন্ন কৰিছে গতিকে এই কি হ'ব জাৰণ বিক্ৰিয়া। সংজ্ঞাতে দিয়া আছে কি দিয়া আছে যদি এটা বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় বা কোনো এটা বিক্ৰিয়াত
হাইড্ৰোজেন যদিহে আঁতৰি যায় তেতিয়া কি হয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয় এটো মনত ৰাখিবা যেতিয়া এটা ৰিঅ্যাকশন তোমালোকক দিয়া থাকিব পৰীক্ষাত এটা ৰিঅ্যাকশন দিয়া আছে এই ৰিঅ্যাকশনটো চাবা তাত যদিহে কোনো এটা পদাৰ্থৰ লগত অক্সিজেনটো লগ লাগিছে তেতিয়া গম পাবা সেই বিক্ৰিয়াটো কি হৈছে জাৰণ বিক্ৰিয়া হৈছে অক্সিডেশন ৰিঅ্যাকশন আৰু যদিহে কেতিয়াবা কি দিয়া থাকিব পাৰে হাইড্ৰোজেন এটা আঁতৰি যোৱা ৰিঅ্যাকশনৰ উদাহৰণ দিব পাৰে তেতিয়া জানিবা যে যদি সেই ৰিঅ্যাকশনটোৰ পৰা হাইড্ৰোজেন এটা আঁতৰি গৈছে তেতিয়া তাক কি বুলি কোৱা হ'ব অক্সিডেশন ৰিঅ্যাকশন বা জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব এটো মনত ৰাখিবা এবাৰ সব 5 নম্বৰত কি দিয়া আছে বিজাৰণ বিক্ৰিয়া ৰিডাকশন ৰিঅ্যাকশন কি হয় জাৰণত কি হৈছিল অক্সিজেনটো লগ হৈছিল বিজাৰণত কি হ'ব অক্সিজেনটো আঁতৰি যাব আৰু জাৰণ বিক্ৰিয়াত কি হৈছিল হাইড্ৰোজেনটো আঁতৰি গৈছিল বিজাৰণ বিক্ৰিয়াত কি হ'ব হাইড্ৰোজেনটো যোগ হ'ব সোৱা কোনো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱা বা হাইড্ৰোজেন যোগ হোৱা বিক্ৰিয়াটোক কি বুলি কোৱা হয় প্ৰক্ৰিয়াকে কি বুলি কয় বিজাৰণ বুলি কোৱা হয় আৰু যদি কোনো এটা ৰিঅ্যাকশনত বা কোনো এটা বিক্ৰিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি গৈছে আৰু বা হাইড্ৰোজেন এটা যোগ হৈছে তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি ক'ব বিজাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব উদাহৰণ চোৱা মনত ৰাখিবা জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া কি হয় অপোজিট হয় এটা আন্তৰ কি হয় অপোজিট হয় CuO কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন দিয়া আছে হেতু লগ হৈ কি হৈছে কপাৰ প্লাস H2O হৈছে কপাৰৰ পৰা অক্সিজেনটো কি হৈছে যেতিয়া কপাৰ অক্সাইড আৰু হাইড্ৰোজেনটো লগ কৰাই দিবা তেতিয়া ৰিঅ্যাকশন ঘটি কি হয় কপাৰ উৎপন্ন হয় আৰু পানী উৎপন্ন হয় ইয়াতে কি হল যেতিয়া ৰিঅ্যাকশনটো ঘটিল তাৰ পিছত কপাৰটো কি হল কপাৰটো সিঙ্গল হৈ থাকিল তাৰ পৰা অক্সিজেনটো কি হল আঁতৰি গল আৰু হাইড্ৰোজেনৰ লগত অক্সিজেনটো কি হল যোগ হৈ গল ইয়াত কি হৈছে ইয়াতে দুইটাই হৈছে অক্সিজেনটো আঁতৰি গৈছে আৰু হাইড্ৰোজেনটো যোগ হৈছে অৰ্থাৎ এই বিক্ৰিয়াটো কি হ'ব বিজাৰণ বিক্ৰিয়া হ'ব কপাৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰি বিশুদ্ধ কপাৰ উৎপন্ন হৈছে গতিকে ইয়াক কি বুলি কোৱা হ'ব বিজাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব এনেকুৱা ধৰণৰ ৰিঅ্যাকশন তোমালোকৰ পৰীক্ষাত দিয়ে তলৰ কোনটো অপচন শুদ্ধ বুলি কয় চাৰিটা অপচন দিব পাৰে জাৰণ বিক্ৰিয়া বিজাৰণ বিক্ৰিয়া সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া তেতিয়া কি হয় তোমালোকে ৰিঅ্যাকশনটো চাই নিজে ধৰিব পাৰিব লাগিব এতিয়া চোৱা জাৰণ বিজাৰণ বিক্ৰিয়া ৰেডক্স ৰিঅ্যাকশনটো আটাইতকৈ ইম্পৰ্টেন্ট হয় চোৱা কি দিয়া আছে একেটা বিক্ৰিয়াতে একেলগে জাৰণ আৰু বিজাৰণ দুইটাই যদি সংঘটিত হয় তেতিয়া কি হ'ব তাক ৰেডক্স বিক্ৰিয়া বুলি কোৱা হ'ব ইয়াৰ আগতে যেটো আমাৰ উদাহৰণ দিয়া আছিল কপাৰ অক্সাইড আৰু প্লাস হাইড্ৰোজেন যেটো ৰিঅ্যাকশন দিয়া আছিল সেই ৰিঅ্যাকশনটো কি হৈছিল অক্সিজেনটো লগো লাগিছিল আৰু অক্সিজেনটো কি হৈছিল আঁতৰি গৈছিল গতিকে তাত কি হৈছে জাৰণো হৈছে বিজাৰণো হৈছে যেতিয়া এটা বিক্ৰিয়া দুইটাই সংঘটিত হয় জাৰণ বিক্ৰিয়াও সংঘটিত হয় বিজাৰণ বিক্ৰিয়াও সংঘটিত হয় তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি ক'ব ৰেডক্স বিক্ৰিয়া বুলি ক'ব এটো মনত ৰাখিবা যেতিয়া এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা বিক্ৰিয়া সংঘটিত হয় তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় তোমালোকৰ পৰীক্ষাত বেছিকৈ ৰেডক্স বিক্ৰিয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে এটা ইকুৱেশন দি দিলে সমীকৰণ এটা দি দিলে তাত এনেকুৱা ধৰণৰ দিব পাৰে ইয়াতে দিয়া আছে কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন ইকুৱেল টু কি দিয়া আছে কপাৰ প্লাস H2O ওয়াটার দিয়া আছে এনেকুৱা ধৰণৰ এটা ৰিঅ্যাকশন দিলে ৰিঅ্যাকশনটো দি হয়তো খুদিব পাৰে এই ৰিঅ্যাকশনটো জাৰণ বিক্ৰিয়া হয় নে ৰেডক্স বিক্ৰিয়া হয় নে সংযোজন বিক্ৰিয়া হয় নে বিজাৰণ বিক্ৰিয়া হয় তেতিয়া কি লিখিবা এইটো হ'ব ৰেডক্স ৰিঅ্যাকশন ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া মনত থাকিব না জাৰণ বিজাৰণ বিক্ৰিয়া মানে কি হয় এটা বিক্ৰিয়াতে যদি জাৰণ আৰু বিজাৰণ দুইটাই হয় তেতিয়া সেই বিক্ৰিয়াটো কি বুলি ক'ব ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ ৰিঅ্যাকশন এবাৰ চোৱা 8 নম্বৰতে কি দিয়া আছে দহন বিক্ৰিয়া কম্বাসন ৰিঅ্যাকশন কোনো দাহ্য পদাৰ্থ অক্সিজেনৰ সৈতে জ্বলি তাপ আৰু পোহৰ উৎপন্ন কৰিলে তাক দহন বিক্ৰিয়া বোলা হয় উদাহৰণ CH4 plus O2 plus CO2 plus H2O plus heat কি কৈছে যদিহে কোনো দাহ্য পদাৰ্থ অক্সিজেনৰ সৈতে জ্বলি তাপ আৰু পোহৰ উৎপন্ন কৰে তেতিয়া তাক কি বুলি কোৱা হয় দহন বিক্ৰিয়া বুলি কোৱা হয় এটা বিক্ৰিয়াত যদিহে পদাৰ্থ এটা অক্সিজেনৰ সৈতে জ্বলি বা লগ হৈ বিক্ৰিয়া কৰি তাপ আৰু পোহৰ উৎপন্ন কৰে তেতিয়া তাক কি বুলি কোৱা হ'ব
দহন বিক্রিয়া বুলি কোৱা হ'ব কম্বাসন ৰিএকচন উদাহৰণ কি দিয়া আছে CH4 মিথেন প্লাস O2 ইকুয়াল টু এই O2 আৰু CH4 যেতিয়া লগ হ'ব বিক্রিয়া ঘটিব বিক্রিয়া ঘটাত কি উৎপন্ন হয় CO2 plus H2 plus হিট মানে কি হয় তাপ উৎপন্ন হয় যেতিয়া মিথেন আৰু অক্সিজেন দুইটা লগ হৈ বিক্রিয়া কৰে তেতিয়া কি হয় কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয় পানী উৎপন্ন হয় তাৰ লগতে কি উৎপন্ন হয় তাপ উৎপন্ন হয় গতিকে এই ৰিএকচনটো কি হ'ব এটা দহন বিক্রিয়া হ'ব কি হ'ব কম্বাসন ৰিএকচন মিথেন গ্যাস জ্বলে কার্বন ডাই অক্সাইড পানী আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে কি হয় এনেকুৱা ধৰণৰ এটা যদি ৰিএকচন দিয়া থাকে CH4 O2 তোমালোকৰ পৰীক্ষাত যদি এই ৰিএকচনটো দিয়ে এই ৰিএকচনটো দি যদি তলত চাৰিটা অপচন দিয়া থাকে বোলে দহন বিক্রিয়া জারণ বিজারণ বিক্রিয়া জারণ বিক্রিয়া সংযোজন বিক্রিয়া তেতিয়া কোনটো অপচন শুদ্ধ হ'ব দহন বিক্রিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে তোমালোকে প্ৰত্যেকটো সংজ্ঞাই জানিব লাগিব প্ৰত্যেকটো ডেফিনেশন মনত ৰাখিব লাগিব কোনটো বিক্রিয়াত কি কি হয় গোটেইকেইটা ডেফিনেশন তোমালোকে মনত ৰাখিলে এই কোৱেশ্চন বিলাক এটেম্প কৰিব পাৰিবা এবাৰ চোৱা নেক্সট কি দিয়া আছে এটা সহজতে মনত ৰাখিবলৈ চোৱা কম্বাসন ৰিএকচন সংযোজন বিক্রিয়া ইয়াতে কি হয় মেনি ওয়ান মানে কি হয় বহুকেইটা দুটা বা তাতোধিক পদাৰ্থৰ পৰা এটা সৃষ্টি হয় তেতিয়া এটা কি বুলি কোৱা হয় সংযোজন বিক্রিয়া বুলি কোৱা হয় তাৰ পিছত ডিকম্পোজিশন বিযোজন বিক্রিয়াত কি হয় এটা যৌগৰ পৰা দুটা বা তাতোধিক পদাৰ্থৰ সৃষ্টি হয় তেতিয়া এটা কি বুলি কোৱা হয় ডিকম্পোজিশন বিযোজন বিক্রিয়া সেইভাবে কি লিখা আছে ওয়ান টু মেনি এটাৰ পৰা বহুকেইটা পদাৰ্থ সৃষ্টি হয় তেতিয়া এটা কি বুলি কোৱা বিযোজন তাৰপিছত ডিসপ্লেসমেন্ট প্ৰতিস্থাপন বিক্রিয়া ওয়ান ৰিপ্লেস এনাদাৰ যদি এটাই আনটোৰ ঠাই লয় তেতিয়া এটা কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট বুলি কোৱা হয় এটাৰ ক্ষেত্ৰত হলে একক ডিসপ্লেসমেন্ট আৰু দুটাৰ ক্ষেত্ৰত হলে দ্বৈত ডিসপ্লেসমেন্ট হ'ব দ্বৈত প্ৰতিস্থাপন হ'ব সো প্ৰতিস্থাপন মানে কি হ'ব প্ৰতিস্থাপনে কি বুজায় ৰিপ্লেস টু বুজায় কাবাৰ ঠাইত কোনবা দোহা গতিকে প্ৰতিস্থাপন বিক্রিয়া মানে তোমালোকে মনত ৰাখিবা কি হ'ব এটাই আনটোৰ ঠাই লোৱা ৰিপ্লেস কৰা তাৰপিছত ডাবল ৰিপ্লেসমেন্ট এক্সচেঞ্জ অফ আয়নস ডাবল ডিসপ্লেসমেন্ট মানে দ্বৈত প্ৰতিস্থাপন বিক্রিয়াত কি হয় আয়নৰ বিনিময় কৰে সিহঁতে কি কৰে আয়নৰ বিনিময় কৰে তাৰপিছত অক্সিডেশন জারণ বিক্রিয়াত কি হয় জারণ বিক্রিয়াত অক্সিজেনটো যোগ হয় হাইড্রোজেনটো এৰি দিয়ে তেতিয়া এটা কি বুলি কোৱা হয় অক্সিডেশন জারণ বিক্রিয়া এটো মনত ৰাখিবা তাৰপিছত ৰিডাকশন মানে কি হয় বিজারণ বিক্রিয়াত কি হয় অক্সিজেনটো এৰি দিয়ে আৰু হাইড্রোজেনটো যোগ কৰে তেতিয়া এটা কি বুলি কোৱা হয় ৰিডাকশন বিক্রিয়া বিজারণ বিক্রিয়া তাৰপিছত ৰেডক্স বিক্রিয়া যেতিয়া এটা বিক্রিয়াত অক্সিডেশনো হয় ৰিডাকশনো হয় দুইটা একেলগে হয় তেতিয়া এটা কি বুলি কোৱা হয় ৰেডক্স বিক্রিয়া বুলি কোৱা হয় মানে কি হয় এটা বিক্রিয়াত যদি জারণো ঘটে বিজারণো ঘটে তেতিয়া এটা কি বুলি কোৱা হয় ৰেডক্স বিক্রিয়া বুলি কোৱা হয় তাৰ পিছত কি দি আছে কম্বাসন বার্নিং ইন অক্সিজেনত জ্বলন কম্বাসন মানে কি হয় অক্সিজেনত জ্বলন হলে হেতু কি হ'ব কম্বাসন ৰিএকচন হ'ব যদি কোনো এটা পদাৰ্থ অক্সিজেনৰ লগত লগ হৈ জ্বলি যদি তাৰ পৰা তাপ আৰু পোহৰৰ সৃষ্টি কৰে তেতিয়া সেই বিক্ৰিয়াটো কি বুলি কোৱা হ'ব কম্বাসন ৰিএকচন বুলি কোৱা হ'ব আশা কৰো তোমালোকে ভিডিওটো চাই বুজি পাইছা যদি এই ভিডিওটো চাই তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা লাগিছে ধন্যবাদ